নমস্কাৰ এভৰিৱান আপোনালোকে মোক এটা নতুন ইউটিউব চেনেলত এতিয়াৰ পৰা দেখিছে মই ভাবিছো যে যিখিনি আমাৰ এক্সামৰ প্ৰিপাৰেচন ৰিলেটেড ভিডিঅ' থাকিব এতিয়াৰ পৰা এইটো ইউটিউব চেনেলত দিম আমাৰ যেটো জিবিএন আসাম ইউটিউব চেনেল আছে বহুতে চাই বহুতে ইমানখিনি সাপোৰ্ট দিছে তো সেই চেনেলটোত প্ৰায় 50000 প্লাস সাবস্ক্ৰাইবাৰ্স আছে তো তাত মই কেৱল জব ৰিলেটেড আৰু এডুকেশনাল আপডেট বা তাৰ কেতিয়াবা যদি এনালাইসিস দিবলগীয়া হয় সেইখিনি আমাৰ আগৰ চেনেলটোত দিম বা প্ৰথম যেটো মোৰ চেনেল আছে হেতুত দিম আৰু এই চেনেলটোত জব ৰিলেটেড হক বা বিভিন্ন এন্ট্ৰেন্স এক্সামৰ বা 9 to 12 ক্লাसेस বা প্ৰিপাৰেচন সম্পৰ্কত এই ভিডিওটো মানে ভিডিওবোৰ বা প্ৰিপাৰেচন সম্পৰ্কৰ ভিডিওখিনি এই চেনেলটোত দিবলৈ চেষ্টা কৰিম ঠিক তেনেদৰে আজিও বহুতৰ ডিমান্ড যে আপকামিং যি বিএডৰ এন্ট্ৰেন্স হ'ব গুৱাহাটী ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি হক বা বড়ালেণ্ড ইউনিভাৰ্সিটি হক বিএডৰ এন্ট্ৰেন্সত কেনেকুৱা ধৰণৰ বুক লিষ্ট আপোনালোকে ফলো কৰিব বা কি কি সোর্স আপোনালোকে চাব পাৰিব যাৰ দ্বাৰা আপোনালোকে এটা ভাল ৰেংক পাব পাৰে not only বিএড মই ডিএলএডৰো একেলগে কথাখিনি কৈ দিম কাৰণ সিলেবাসটো যদি সোৱা হয় আপোনালোকে যদি চাইছে তেতিয়া হলে বহুত বেছি আপোনালোকে ডিফাৰেন্স নাপাব বিএড এন্ড ডিএলএডৰ সিলেবাসত হয়তো এক্সামৰ প্যাটাৰ্নত অলপ আপোনালোকে ডিফাৰেন্স পাব পাৰে কিন্তু সিলেবাস টু এন এক্সটেন্ট সেমে আছে তো সেই কাৰণে মই ভাবিছো যে একেলগে এটা ভিডিওতে মই গুটে কথাখিনি কবলৈ চেষ্টা কৰিম তাৰ আগতে আপোনালোকক কও মই যে এটা অলৰেডি মই আমাৰ ক্যান্ডিডেট সকলৰ বাবে যি সকলে এন্ট্ৰেন্স দিব তো তেওঁলোকৰ বাবে অলৰেডি এটা মই WhatsApp গ্ৰুপ খুলিছো তাত মই বহুখিনি কথা শেয়াৰ হৈ আছে বা মই কিছু মেটেৰিয়েলস তাত দিছো আপোনালোকে যদি বিচাৰে তেতিয়া হলে ডেসক্ৰিপচন বক্সত মই তলত লিংকটো দি দিছো WhatsApp গ্ৰুপটোৰ আপোনালোকে যদি বিচাৰে তেতিয়া হলে জয়েন হৈ লব পাৰে তাত আপোনালোকে এন্ট্ৰেন্স ৰিলেটেড যিকোনো কোৱেৰিজ থাকিলে আপোনালোকে সুধিব পাৰে আৰু যদি কিবা ক্লাसेस লাগে আপোনালোকে মোক কমেন্ট কৰিব কি টপিকৰ লাগে বা কোনটো বিষয়ত লাগে মই যদি সময় পাও আপোনালোকৰ বাবে ভাল কন্টেন্ট লৈ অহাৰ কাৰণে চেষ্টা কৰিম দুই এজনে মোক গ্ৰুপত সোধা নাই পাৰ্সোনালি মেসেজ কৰিছে গতিকে গ্ৰুপতে সুধিব আপোনালোকে যি সুধে কাৰণ কোনো তাত লাজ কৰিবলগীয়া একো কথা নাই তাত বহুতে দুই এজনে সুধিছে যে কোর্স আনিব নেকি চাওক মই ভিডিওটোৰ শেষত আপোনালোকক কম যে কোর্স লোৱাটো ইম্পৰ্টেন্ট হয় নে নহয় এই বিএড এন্ট্ৰেন্স বা ডিএলএড এন্ট্ৰেন্সৰ বাবে এতিয়া মই প্ৰথমতে আপোনালোকক জেনাৰেল নলেজৰ পৰা আৰম্ভ কৰিছো জেনাৰেল নলেজৰ বাবে কি কি পঢ়িব আপোনালোকে এই বিএড আৰু ডিএলএডৰ এন্ট্ৰেন্সৰ বাবে প্ৰথমতে আপোনালোকক কৈ লওঁ আপোনালোকে এন্ট্ৰেন্স দিব বিএডৰে হক বা ডিএলএডৰে হক প্ৰথমতে আপোনালোকে তাৰ সিলেবাসটো আপোনালোকে ডাউনলোড কৰি লব গুগলত চাব তাত সিলেবাস আপোনালোকে পাই যাব সিলেবাসটো প্ৰথমে আপোনালোকৰ হাতত থাকিব লাগে মই ভাবো কিবা এটা এক্সামৰ প্ৰিপাৰেচন কৰাৰ আগত তাৰ সিলেবাসটো আপোনালোকৰ হাতত থাকিব লাগে প্ৰিন্ট আউট কৰি লব প্ৰিন্ট আউট কৰি আপোনালোকৰ হাতত সেই সিলেবাসখন আপোনালোকে লব লৈ পেলাই আপোনালোকে এনালাইজ কৰিব যে মই কি কি টপিক পঢ়িবলগীয়া আছে বা মই কোনটো মানে কোন কেইটা টপিকত মোৰ অলপ স্ট্ৰং পইণ্ট আছে কোন কেইটাত উইক পইণ্ট আছে সেইখিনি আপোনালোকে অকমান নিজৰ ফালৰ পৰা এনালাইসিস কৰি লব মই এতিয়া সিলেবাস গুটেখিনিয়ে চাইছো মই এই ভিডিওটো যেহেতু সিলেবাসৰ নহয় যদি লাগে সিলেবাসৰ ভিডিও আপোনালোকে কমেন্ট কৰিব মই লৈ আহিম এতিয়া প্ৰথমতে জেনাৰেল নলেজ জিকে এন্ড জিএছৰ ভিডিওখিনি মানে জিএছৰ বাবে আপোনালোকে কি বুক চাব সেইখিনি প্ৰথমে ক'ব বিচাৰিছো আপোনালোকে তাৰ বাবে লুসেন্টৰ এই কিতাপখন আপোনালোকৰ বহুতৰে তাত আছে নিশ্চয় এই কিতাপখনত আপোনালোকে ইন্ডিয়ান হিষ্ট্ৰীৰ পৰা জিওগ্ৰাফিৰ পৰা পলিটিৰ পৰা বা সায়েন্সৰ কোৱেশ্চন যি কেটা আহে দুই এটা আহিব পাৰে সায়েন্সৰ কোৱেশ্চন তো সেই সায়েন্সৰ পোৰশনটো ইয়াত আছে আৰু মিসেলেনিয়াস ইয়াতে বহুত কিটা টপিক দিয়া হৈছে মিসেলেনিয়াসত ইয়াতে জেনাৰেল নলেজৰ টপিকখিনি দিয়া হৈছে বাকি জেনাৰেল ষ্টাডিজৰ টপিকখিনিও এই বুকখনত আপোনালোকে পাই যাব আৰু কম্পিউটাৰৰো ইয়াতে টপিকখিনি ইয়াতে দিয়া হৈছে দুই এটা কোৱেশ্চন আপোনালোকে কম্পিউটাৰৰ পৰাও পাব পাৰে তো এই বুকখন আপোনালোকে যদি বিচাৰে কিনি লব কিনি লোৱাটো ভাল বুলি মই ভাবিছো কাৰণ এখন বুক কেৱল মাত্ৰ আপোনালোকৰ বহুতৰে আছে নিশ্চয় কাৰণ যিসকলৰ নাই এখন মানে ভাল বুক বুলি কোৱা হয় আৰু তো এখন আপোনালোকৰ not only বিএড এন্ড ডিএলএড এন্ট্ৰেন্স আপোনালোকৰ আপকামিং গভৰ্ণমেন্ট জবৰ বাবেও নিশ্চয় আপোনালোকে প্ৰিপাৰেচন কৰিব বা কৰি আছে এখন তাৰ বাবেও বহুত বেছি আপোনালোকৰ ইফেক্টিভ হ'ব প্ৰিপাৰেচনৰ বাবে গতিকে এখন আপোনালোকে কিনিব পাৰে আৰু যদি কোনোবাই ধৰক এখনত আপোনালোকে কেৱল ইণ্ডিয়া এন্ড ওয়াৰ্ল্ডৰ কথাখিনিহে পাব মানে ভালকৈ বেছিকে ইণ্ডিয়াৰ কথাখিনি আপোনালোকে পাব ইয়াতে অসমৰ কথাখিনি নাপায় সেইখিনিও মই আহি আছো আপোনালোকৰ বাবে তো এতিয়া বহুতে ধৰক কিছুমান টপিক মানে কিতাপত পঢ়িব প্ৰথমতে ধৰক কিছুমান সায়েন্স ব্যাকগ্ৰাউণ্ডৰ ক্যান্ডিডেট থাকিব যিসকলে ধৰক প্ৰথমৰ বাবে প্ৰথমবাৰৰ বাবে পলিটি পঢ়িব প্ৰথমবাৰৰ বাবে জিওগ্ৰাফি পঢ়িব বা প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব তো তেওঁলোকে কি কৰিব প্ৰথমতে আপোনালোকে পাৰিলে এটা ম্যাৰাথন ক্লাস চাই লব গুগলত আপোনালোকে সাৰ্চ কৰি দিব যে ইণ্ডিয়ান হিষ্ট্ৰী আপোনালোকে
এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী মেৰাথন তেনেকৈ আপোনালোকে গুগলত চাৰ্চ কৰিব, ভিডিঅ' পাই যাব, মেৰাথন এটা চাই ল'ব। আপোনালোকে পাৰিলে 1.5x হওক বা 2xত চাই ল'ব। আপোনালোকে নৰ্মেলত চালে অলপ সময় লাগিব। আপোনালোকে যিমান সোনকালে পাৰে প্ৰথমতে এবাৰ আপোনালোকে মানে মেৰাথনত গোটেইখিনি এবাৰ আপোনালোকে অভাৰভিউ এটা তাৰ লৈ ল'ব। লৈ লোৱাৰ পাছত যদি ভাবিছে যে মেৰাথনটোৰেই দেখোন মোৰ চাফিচিয়েণ্ট হৈ গৈছে, তেতিয়াহ'লে ইয়াৰ আপোনালোকে ওপৰে পঢ়িলেও হ'ব। যদি ভাবিছে যে মেৰাথনখিনি চোৱাৰ পাছতো মোৰ অলপ সময় ৰৈ গৈছে, তেতিয়াহ'লে এই বুকখন আপোনালোকে পঢ়িব পাৰে। তেনেকৈ আপোনালোকৰ পঢ়িলে হৈ যাব। আৰু BEd বা DLEDৰ এণ্ট্ৰেঞ্চ বহুত বেছি টান নহয়। বহুতে ভয় খাব পাৰে যে কি হ'ব কি নহ'ব, তো বহুত বেছি টান নহয়। আপোনালোকে ভালকৈ পঢ়িলে আৰামত ভাল স্ক'ৰ এটা 200ৰ আশে-পাশে বা 150+ স্ক'ৰ এটা আপোনালোকৰ আৰামত আহি যাব। এতিয়া মই অসমৰ কথাখিনি লৈ আহিছোঁ। অসমৰখিনিও ইম্পৰ্টেণ্ট হয়। এতিয়া বহুতে সুধিব পাৰে যে BEdৰ বাবে BEd এণ্ট্ৰেঞ্চৰ বাবে অসমৰ পৰ্চনটো তো নাই, চিলেবাছত লাগিবই নেকি? চাওক, মই যেতিয়া এণ্ট্ৰেঞ্চ দিছিলোঁ তাত 2-3টা কুৱেশ্যন কিন্তু অসমৰ পৰা আহিছিলে। অসমৰ আৰ্ট এণ্ড কালচাৰৰ পৰা অহা মোৰ মনত আছে। আৰু তাৰপিছত আপোনাৰ আহোমৰো এটামান কুৱেশ্যন আহিছিলে মোৰ যিমান দূৰ মনত আছে। আৰু লাষ্ট ইয়াৰ মই সুধিছিলোঁ এজন কেণ্ডিডেটক, তেওঁ কৈছিলে যে অসমৰ পৰাও কুৱেশ্যন আছে। গতিকে সেইখিনিও আপোনালোকে পঢ়িব লাগিব। বহুত বেছি ডেফটত নপঢ়িলেও পঢ়িবতো লাগিব আপোনালোকে। আছাম হিষ্ট্ৰী হওক, আছাম জিঅ'গ্ৰাফী হওক, পলিটি হওক। তো এতিয়া মই এইখিনি কথা আপোনালোকক ক'লোঁ। আৰু যিটো DLEDৰ যিখন চিলেবাছ আছে তাততো আপোনালোকে দেখিছে যে অসমৰ স্পেচিফিকেলি মেনশ্যন আছে। তাৰ বাবে আপোনালোকে সকলোৱে জানেই যে আছাম ইয়াৰ বুক এখন মই 2018তে কিনা, তো এখন বহুত পুৰণা, আপোনালোকে লেটেষ্ট ভাৰ্চনটো লৈ ল'ব পাৰে। তো 2018ৰ এখন আছাম ইয়াৰ বুক হয়। তো এইখন আপোনালোকে লৈ ল'ব পাৰে অসমৰ কাৰণে। আৰু এখন কিতাপ যদি আপোনালোকে পঢ়িব বিচাৰে আৰু ভালকৈ, তেতিয়াহ'লে আছাম জেনেৰেল নলেজ শৈলেন বৈশ্যৰ এইখন কিতাপ আপোনালোকে ল'ব পাৰে। তো এই দুখন অসমৰ বাবে ল'ব পাৰে। আৰু লুচেণ্টখন আপোনালোকে ইণ্ডিয়ান GK এণ্ড GSৰ বাবে ল'ব পাৰে। এইখিনি চাফিচিয়েণ্ট হৈ যাব মই ভাবোঁ। তো BEd এণ্ট্ৰেঞ্চৰ বাবে এইখিনি চাফিচিয়েণ্ট। তো GK এণ্ড GS এইখিনি কাভাৰ হৈ গ'ল। এতিয়া মেথছটো আপোনালোকে কি কৰিব? মেথছৰ বাবে মই যিহেতু বহুত বেছি দিন নাই, মই কিতাপ কিনিব আপোনালোকক নকওঁ। নট অনলি মেথছ, মই মেথছ, ইংলিছ এণ্ড ৰিজনিং গোটেইখিনিৰ কথাই কৈছোঁ। আপোনালোকে এটা কাম কৰিব, মেথছ, ইংলিছ এণ্ড ৰিজনিং আপোনালোকে টপিকখিনি এবাৰ উলিয়াই ল'ব। বেলেগ টপিক একোৱেই নহয়। আপোনালোকে আমাৰ গভৰ্ণমেণ্ট জবৰ যিখিনি টপিক লাগে মেইনলি, তো সেইখিনি টপিকেই হয় ইয়াতেও, বেলেগ একো টপিক নহয় মেথছ, ইংলিছ, ৰিজনিঙৰ। তো সেইখিনি আপোনালোকে টপিকখিনি প্ৰথমতে লিখি ল'ব। যদি আপোনালোকক টপিকৰ ভিডিঅ' লাগে ক'ব, মই দিবলৈ চেষ্টা কৰিম। তো টপিকখিনি আপোনালোকে লিখি ল'ব। লিখি লৈ আপোনালোকে ইউটিউবত এটা, ধৰক আজি বোলে পাৰ্চেণ্টেজ পঢ়িব, তো পাৰ্চেণ্টেজ টপিকটো আপোনালোকে ইউটিউবত চাৰ্চ কৰিব। তো তাৰ ধুনীয়া এটা ভিডিঅ' আপোনালোকে বেছিক টু এডভান্স চাই ল'ব। তাত কুৱেশ্যন প্ৰেক্টিছো থাকিব। সেইখিনি আপোনালোকে ভিডিঅ'টো চাই নথ'ব, সেইখিনি আপোনালোকে কৰি চাব। কৰি চোৱাৰ পিছত যেতিয়া ভিডিঅ'টো চোৱা হ'ব, আপোনালোকে নিজৰ ফালৰ পৰা ইউটিউবতে হওক বা বিভিন্ন মক টেষ্ট আপোনালোকে দিবলৈ ট্ৰাই কৰিব। আপোনালোকে ছল্ভ কৰিব পাৰিছেনে পৰা নাই। আপোনালোকে কুৱেশ্যনৰ লজিকটো চাব, কুৱেশ্যনটো মুখস্থ নকৰিব। কুৱেশ্যনৰ লজিকটো তাত কেনেকৈ ভিডিঅ'টোত কৈছে সেইখিনি প্ৰথমতে আয়ত্ব কৰি ল'ব। তাৰপিছত নিজে আপোনালোকে প্ৰেক্টিচ কৰিব। তেনেকৈ মেথছ, ইংলিছ এণ্ড ৰিজনিংটো আপোনালোকে তেনেকৈ কৰিব। ৰিজনিঙৰো ধৰক আপোনালোকে কডিং ডিকডিং পঢ়িব। কডিং ডিকডিং বেছিক টু এডভান্স আপোনালোকে তেনেকৈ ইউটিউবত চাৰ্চ কৰিলে ভিডিঅ' পাই যাব। এতিয়া ইংলিছৰ বাবে, ইংলিছটো ইম্পৰ্টেণ্ট হয় মেইনলি। মোৰ যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চৰ এক্সপিৰিয়েঞ্চ আছে, ইংলিছটো কিন্তু বহুত বেছি তাত গুৰুত্ব দিয়া হয়। মানে মই আপোনালোকক ক'লোঁ, বাকীখিনিও দিয়া হয়, কিন্তু বাকী মেথছ এণ্ড ৰিজনিঙত বহুতৰ ভয় থাকে যে মেথছ কি হ'ব, ৰিজনিং কি হ'ব। কিন্তু মেথছ ৰিজনিঙত বহুত বেছি টান কুৱেশ্যন নিদিয়ে মানে। তো মানে ইজি টু মডাৰেট লেভেলৰে কুৱেশ্যন থাকে ৰিজনিং এণ্ড মেথছৰ। যদি ৰিজনিং মেথছৰ ভিডিঅ' লাগে তেতিয়াও ক'ব পাৰে আপোনালোকে, কমেণ্ট বক্সত কমেণ্ট কৰিব। মানে কিবা যদি কুৱেৰিজ থাকে, এনি কুৱেৰিজ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তেতিয়াহে মই গম পাম যে আপোনালোকৰ প্ৰব্লেমটো ক'ত বা কি সমস্যা আছে আপোনালোকৰ। তো মেথছৰ আপোনালোকে কাম কৰিব, যিসকলে বহুত বেছি মেথছ টান পায় তেওঁলোকে মেথছৰ টপিকখিনি লিখিলে নহয়, লিখাৰ পিছত আপোনালোকে চাব যে মই চিম্প্লিফিকেশ্যন বা মই LCM, HCF, এলজাব্ৰা অলপ জানো। ট্ৰিকনমেট্ৰিক হওক বা তেনেকুৱা টপিকবিলাক হয়তো বহুতে অলপ টান পায়। গতিকে যিখিনি সহজ পায় সেইখিনি আপোনালোকে ভালকৈ কৰিবৰ কাৰণে চেষ্টা কৰক। আৰু যিহেতু নিগেটিভ থাকে, গতিকে গোটেইখিনি কৰি আহিব লাগিব বুলিতো তাত কোনো কথা নাই। যিখিনি পাৰে সেইখিনি আৰু বেছি ষ্ট্ৰং কৰক। তো চাব অট'মেটিকেলি ভাল হৈ যাব। আৰু ৰিজনিঙত আপোনালোকে যিমান পাৰে, যিমানখিনি কুৱেশ্যন আহে
সিমানখিনি প্ৰায় সিমানখিনিয়েই কুৱেশ্যন মানে কাৰেক্ট কৰিবৰ কাৰণে চাব, কাৰণ ৰিজনিংখিনি বহুত বেছি টান নহয়, আপোনালোকে মানে ফুল মাৰ্কছ স্ক'ৰ কৰিব পাৰে ৰিজনিঙত মই ভাবোঁ। আৰু ইংলিছখিনি আপোনালোকে ভালকৈ চাব, ইংলিছখিনি এটা ভাল ষ্টেণ্ডাৰ্ড লেভেলৰ ইংলিছ আহে। ইংলিছো সেই আপোনাৰ আমাৰ গভৰ্ণমেণ্ট জবত SSCৰ আপোনালোকে চিলেবাছটো চাই ল'ব পাৰে, তো সেইটো হিচাপত ফ'ল' কৰিলেও হৈ যাব। মানে মই একদম SSCৰ চিলেবাছটো ফ'ল' কৰিবলৈ কৈছোঁ, মানে SSC লেভেলৰ কুৱেশ্যন থাকিব তেনেকুৱা নহয়, যিহেতু এইটো এণ্ট্ৰেন্স এক্সামিনেশ্যন হয়, গতিকে আপোনালোকে অলপমান তেনেকৈ প্ৰেক্টিছ কৰিলে আপোনালোকৰ ইংলিছটো হৈ যাব। গতিকে এইখিনি মেইনলি আপোনালোকক ক'বলগীয়া আছিলে। আৰু এইখিনি আপোনালোকক বুক লিষ্ট এণ্ড মই আপোনালোকক ইউটিউব চেনেলৰ কথা ক'লোঁ। আৰু কেইটামান কথা আপোনালোকক ক'বলগীয়া আছে মেইনলি BEdৰ এণ্ট্ৰেন্সৰ বাবে। আপোনালোকে জানে তাত আপোনালোকে চিলেবাছ যদি চাই তাত টিচিং এপ্টিটিউড আৰু এডুকেশ্যনেল আপোনালোকে টপিকবিলাক দেখিবলৈ হয়তো পায়। সেইখিনি আপোনালোকে ক'ৰ পৰা চাব, সেইখিনি মেইনলি আপোনালোকে মই ক'ৰ পৰা চাইছিলোঁ, সেইখিনি আপোনালোকে মই চাইছিলোঁ ডিজিটেল আছাম বুলি আমাৰ অসমৰে দাদা এজনৰ ইউটিউব চেনেল আছে, তো তেওঁৰ পৰা চাইছিলোঁ। তেওঁ বহুত আগৰ পৰাই পঢ়ুৱাই আছে। তো মই যেতিয়া দিছিলোঁ তাৰ পিছতহে ADRE হৈছে, তাৰ আগততো ADRE হোৱা নাছিলে, কিন্তু তেখেতে ADRE হোৱাৰ পাছতহে আমাৰ এই অসমৰ মানে ইউটিউব চেনেল কিছুমান বা এই কোচিং কিবা কিবি এইবিলাক আৰম্ভ হ'বলৈ ধৰিলে। কিন্তু মই যেতিয়া দিছিলোঁ তাৰ সেই সময়ত মানে তেনেকুৱা এটা ভাইব নাছিলে কম্পিটিটিভ এক্সামৰ অসমত। তো তাত সেই সময়ৰ পৰাই মানে তেখেতৰ ইউটিউব চেনেলটোত খুব ভাল ভাল কণ্টেণ্ট দিয়া আছে। সেইখিনি আপোনালোকে BEd এণ্ড DLEd গোটেইখিনিৰ বাবে আপোনালোকে চাব পাৰে। টিচিং এপ্টিটিউডৰ যিখিনি টপিক আছে সেইখিনি চিলেবাছত আপোনালোকে গম পাব কি কি আছে। আৰু যিখিনি আপোনাৰ NEP হওক, NCF হওক বা SSA হওক, যিখিনি টপিক আছে সেইখিনি আপোনালোকৰ ধুনীয়াকৈ তাত কাভাৰ হৈ যাব। আৰু আছাম কম্পিটিটিভ এক্সাম সেইটো চেনেলো আপোনালোকে চাব পাৰে, অসমৰ হয়। আৰু এটা চেনেল মই চাইছিলোঁ এক্সাম এছপাইৰেণ্ট আছাম মে বি নামটো আছিলে, অলপ ভুল হৈ যাব পাৰে, মই ডেছক্ৰিপশ্যনত লিখি দিম নামটো, এতিয়া মোৰ ভালকৈ মনত পৰা নাই। তো এই তিনিটা চেনেল মই বেছিকৈ ফ'ল' কৰিছিলোঁ এক্সামৰ সময়ত। মানে তেনেকৈ মই বুক বহুত বেছি চোৱা নাই, মই ইউটিউবৰ পৰাই পঢ়িছিলোঁ। আৰু আপোনালোকে লেটছ লাৰ্ণ ইউটিউব চেনেলটো চাব পাৰে। লেটছ লাৰ্ণত আপোনালোকে কি পাব, টিচিং এপ্টিটিউডখিনি পাব, আৰু টিচিং এপ্টিটিউড আৰু এডুকেশ্যনেল যিখিনি টপিক সেই টপিকখিনিৰ ভিডিঅ' পাব। তেখেতে হিন্দীত ভিডিঅ' দিয়ে, এইটো নেশ্যনেল লেভেলৰ চেনেল হয়, তেওঁ CTET হওক বা KVS NVSৰ ভিডিঅ' কৰে। তথাপিও ইয়াৰ বাবেও আপোনালোকৰ হৈ যাব। তো তেনেকৈ আপোনালোকে চিলেবাছখিনি খুব ভালকৈ কাভাৰ কৰিব পাৰে মই ভাবোঁ। গতিকে এইখিনি মেইনলি এই ভিডিঅ'ত ক'বলগীয়া আছিলে। আৰু আপোনালোকে মক টেষ্ট পাৰিলে দিব, এই টপিকখিনি পঢ়া হোৱাৰ পাছত মক টেষ্ট দিব। ক'ৰবাত যদি পেইড মক টেষ্টটো পায়, বহুত বেছি মে বি টকা নহ'ব লাগে, 50 টকা 90 টকাত আপোনালোকে মক টেষ্ট পাই যাব। তো মক টেষ্ট আপোনালোকে যিমান পাৰে সিমান দিবলৈ চেষ্টা কৰক। তেতিয়া মক টেষ্ট দিলে কি হ'ব, আপোনালোকে কিমান পঢ়িলে এটা আইডিয়া যেতিয়া হ'ব, তাৰপিছত সেইখিনি আপোনালোকে ছল্ভ কৰিব পাৰিছেনে পৰা নাই, সেইখিনি এটা আপোনালোকৰ নিজৰ পৰীক্ষা এটা হ'ব। আৰু এক্সাম ফিয়াৰটো যিটো থাকে, গতিকে সেই ফিয়াৰটো নাইকিয়া হ'ব। গতিকে মক টেষ্ট আপোনালোকে ফ্ৰী হওক পেইড হওক আপোনালোকে মক টেষ্ট দিব পাৰিলে। আৰু মই মানে চিন্তা চৰ্চা কৰি আছোঁ যে মক টেষ্ট আনিব পাৰি নেকি, চাওঁ। মোৰ পৰা নল'লেও কথা নাই, যদি মই আনো বেলেগৰ পৰা হ'লেও আপোনালোকে মক টেষ্টটো এটলিষ্ট দিব। এতিয়া বহুতে কোচিঙৰ কথা কৈছে, কোচিংটো মেণ্ডেটৰী হয় নে নহয়। চাওক, মই অলৰেডি ক'লোৱেই যে মই যেতিয়া BEdৰ এণ্ট্ৰেন্স দিছিলোঁ তাৰ পিছতহে ADRE বা অসমৰ এই যিটো মানে এক্সামৰ বহুত বেছি ভাই, আগতেও আহিছিলে কিন্তু বহুত বেছি তেনেকুৱা 10,000 26,000 তেনেকুৱা ৰিক্ৰুটমেণ্ট হোৱা নাছিলে। গতিকে সেই সময়ত সিমান মানে প্ৰিপেৰেশ্যন কৰিছিলে কেণ্ডিডেটবোৰে, মনে মনে কৰিছিলে। এতিয়াৰ দৰে এটা হিউজ ভাইব এটাৰ সৃষ্টি হোৱা নাছিলে। গতিকে সেইকাৰণে আগতে সিমান কোচিঙো তেনেকুৱা নাছিলে, অফলাইন 2-এটা APSCৰ কোচিং চেণ্টাৰ আছিলে, কিন্তু এনেকুৱা 3rd গ্ৰেড 4th গ্ৰেড লেভেলৰ এক্সামৰ কাৰণে কোচিং চেণ্টাৰ মইতো দেখা নাছিলোঁ। আৰু ADRE যেতিয়া হ'ল, ADRE 1.0 তাৰপিছত নেক্সট ADRE যিটো হ'ল, তাৰপিছত লাহে লাহে অসমতো এটা মানে তেনেকুৱা কম্পিটিটিভনেছটো আৰু বেছি বাঢ়িবলৈ আৰম্ভ কৰিলে। আৰু তেতিয়াৰ পৰাই কোচিং চেণ্টাৰবোৰ লাহে লাহে গ্ৰ' হ'ল এই গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ বাবে। আৰু যেতিয়া কোচিং নাছিলে তেতিয়াও কেণ্ডিডেটে ছেল্ফ ষ্টাডি কৰি পেলাই ভাল ৰেংক পাইছিলে। মই তেনেকৈ পঢ়ি এণ্ট্ৰেন্সটো ক্লিয়াৰ কৰিলোঁ, তাৰপিছত তেনেকৈ BEd ক্লিয়াৰ হ'ল। আৰু ৰিচেণ্টলিও যদি আপোনালোকে চাই, মই ৰিচেণ্টলি যিসকল কেণ্ডিডেটে ক্লিয়াৰ কৰিছে এণ্ট্ৰেন্স, তো তেওঁলোকৰো মেক্সিমাম কেণ্ডিডেটে কিন্তু ছেল্ফ ষ্টাডি কৰিয়েই আপোনাৰ মানে এণ্ট্ৰেন্সটো ক্লিয়াৰ কৰিছে। আৰু যদি কোনোবাই অলৰেডি মানে কোচিঙত এনৰোল হৈছে, কোনো কথা নাই, কোনো বেয়া কথা নহয়, ল'ব পাৰে। কিন্তু যিসকলে ভাবিছে বা ভাবি আছে যে মইতো কোচিং লোৱা নাই, মই পাছ কৰিব পাৰিম নে নোৱাৰিম, বা মই এটা ভাল ৰেংক পাব পাৰিম নে নোৱাৰিম, মই ওৱান অফ দ্য এক্সাম্পলছ হয়
তো আপোনালোকে ভয় খাবলগীয়া একো নাই এনি কুৱেৰিজ আপোনালোকে সুধিব আপোনালোকে যিখিনিত মই সোৰ্সৰ কথা ক'লো সেইখিনি ভালকে আপোনালোকে পঢ়ক এতিয়া অলপ যেহেতু বহুত বেছি সময় নাই আপোনালোকে দিনটো এটা প্ৰপাৰ টাইম টেবল মেনেজ কৰি পেলাই আপোনালোকে পঢ়িব লাগিব সেইটোৱে কথা আৰু মইও আপোনাৰ বহুত বেছি সময় পোৱা নাছিলো গ্ৰেজুৱেচন মানে গ্ৰেজুৱেচন কৰিয়ে বিএড কৰা যেহেতু মই গতিকে মই বহুত বেছি সময় পোৱা নাছিলো কৰবাত 20 দিন মানে এমাহ মান সময় পাইছিলো হয়তো এমাহ নহয় কম আছিলে সময় তো সেই এমাহত 20 দিনতে মই গোটেইখিনি মানে টপিক কভাৰ কৰিছিলো মোৰ অলপ ইংলিছত অলপ মোৰ ফাউন্ডেশনটো ভাল আছিল আৰু ম্যাথছত মানে মই যিখিনি মানে তাত যিখিনি ম্যাথছ সুধিছিলে তো সেইখিনি মোৰ বেসিক কনসেপ্টখিনি অলপ আছিল গতিকে মোৰ সেই কাৰণে হয়তো অলপ মানে ভাল হৈ গ'ল এক্সামটো গতিকে যিসকলৰ ফাউন্ডেশনটো নাই এতিয়াও সময় আছে আপোনালোকে ভাল হ'ব কোনো প্ৰবলেম নাই বাট কোনো টেনচন ল'বলগীয়া একো নাই এখিনি আপোনালোকক মেইনলি কলো ভিডিওটো বহুত বেছি দীঘলীয়া হৈ গ'ল এয়ালৈকে যদি ভিডিওটো চাইছে তাৰ বাবে অশেষ ধন্যবাদ আৰু কিবা যদি আপোনালোকৰ কোৱেৰিজ থাকে বা মই ট্ৰাই কৰিম আপোনালোকক ক্লাसेছ আনিবৰ কাৰণে আৰু মক টেষ্ট যদি লাগে আপোনালোকে কমেন্ট কৰিব আৰু এনি কোৱেৰিজ আপোনালোকে সুধিব আৰু হোৱাটছআপ গ্ৰুপটোত আপোনালোকে পাৰিলে জয়েন হৈ ল'ব ডেসক্ৰিপচন বক্সত লিংকটো মই দি দিছো গতিকে এইখিনিয়ে কথা ক'বলৈ আছিল মই পৰৱৰ্তী ভিডিওত আপোনালোকক আকৌ লগ পাম এইটো চেনেলত গতিকে লগ পাম চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে যদি বিচাৰে গতিকে লগ পাম আকৌ এটা নতুন ভিডিওৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ